Hello student, welcome back to my YouTube channel Makhani Lifestyle. ইতিমধ্যে এইচএস স্কুটি মেৰিট লিষ্ট প্ৰকাশ পাইছে। মই তোমালোকৰ ভিডিঅ' জৰিয়তে দেখাই দিছো স্কুটি মেৰিট লিষ্টত ডকুমেন্টছ ভেৰিফিকেশ্যন ক'ত কৰিব লাগে, কেনেকৈ কৰিব পাৰিবা। এতিয়া মেইন কথা হ'ল বহুতে জানিব বিচাৰিছে স্কুটি মেৰিট লিষ্টত নাম আহিছে, এতিয়া কি কৰিব লাগিব। আজি এই ভিডিঅ'টোত তোমালোকে জানিব পাৰা। ভিডিঅ'টো সম্পূৰ্ণ চাবা, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আই অন কৰি ৰাখিবা যাতে এনেধৰণৰ আপডেট তোমালোকে সোনকালে পাব পাৰা। সো ষ্টুডেন্ট যিসকলে মেৰিট লিষ্টত নাম আহিছে, তোমালোকে ধৰি লোৱা স্কুটি ফৰ যিটো প্ৰসেস সেইটো তোমাৰ প্ৰায় সম্পূৰ্ণ হৈছে। যদি তোমাৰ নাম মেৰিট লিষ্টত নাম আহিছে, এতিয়া মাত্ৰ তোমাৰ এটাই কাম বাকি, সেইটো হ'ল ডকুমেন্টছ ভেৰিফিকেশ্যন। তোমালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিবৰ কাৰণে ডিলাৰৰ পৰা কল কৰিব। ডিলাৰৰ পৰা কল কৰাৰ পিছত তোমালোকে তাতে গৈ ডকুমেন্টছ ভেৰিফিকেশ্যন কৰি থৈ আহিবা। তাৰপিছত তোমালোকক মাতিব। এইটো লং প্ৰসেস, যিহেতু কেইদিনমান আগতে মেৰিট লিষ্ট প্ৰকাশ পাইছে, এইটো কেইদিনমান পিছতে আৰম্ভ হ'ব। স্কুটি ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে তোমালোকে কেইদিনমান পিছতে ডিলাৰৰ পৰা কল কৰিব। এতিয়া নকৰে, কেইদিনমান পিছত ডিলাৰৰ পৰা কল কৰিব। এইটো যিহেতু দীঘলীয়া প্ৰসেস, বহুতো ডকুমেন্টছ ভেৰিফিকেশ্যন কৰিব লগা হয়, সেইকাৰণে এইটো লাহে লাহে হ'ব। কেইদিনমান পিছত ডিলাৰৰ পৰা কল কৰি তোমালোকক মাতিব। তোমালোকে তাত গৈ ডকুমেন্টছ ভেৰিফিকেশ্যন কৰি থৈ আহিবা। হিৰ' ডিলাৰৰ কামৰূপ ডিষ্ট্ৰিক্টৰ হিৰ' ডিলাৰৰ পৰা ক'লে তাতে গৈ তোমালোকে ডকুমেন্টছ ভেৰিফিকেশ্যন কৰি থৈ আহিবা। কেইদিনমান পিছত তোমালোকক স্কুটি লোৱাৰ কাৰণে মাতিব। এটা চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেট লৈ তাতে গৈ তোমালোকে স্কুটি লৈ আহিবা। যদি মোৰ ভিডিঅ'টো ভাল লাগে তো লাইক, কমেণ্ট